এই সংক্ৰান্তত আমি প্ৰধান শিক্ষকজনক জগিৰে কৰি দুখ দিওঁ। এইজন আমাৰ ৰাষ্ট্ৰীয় প্ৰধান শিক্ষকক একদম মানে অপমান কৰিছে বুলি আমাৰ লাগে। আৰু 2 নম্বৰ কথা হ'ল এইটোৰ কাৰণে প্ৰধান শিক্ষক যেন ভালকৈ তাক উচিত শিক্ষা দিয়ে বুলি আমি আশাবাদী। আমি ৰাইজসকল কেতিয়া উত্তোলন কৰিছিলে? এইটো ৰাতিপুৱা 8:30 বজাত উত্তোলন কৰিছিলে। এতিয়ালৈকে পতাকাখন ৰাতি 9টামান বজাত হৈ গ'লে এতিয়ালৈকে খোলা নাই বস্তুটো। এই স্কুলত মানে আহিলেই হ'ল, পতাকাখন যে তুলি থৈ গৈছে এইটো তাৰ চিন্তা নাই। আৰু 2 নম্বৰ কথা স্কুলত ইমান ভালকৈ নাহে। বিদ্যালয়খনৰ নাম কি আছিলে? বিদ্যালয় কোচগাঁও মুক্ত স্কুল। আৰু প্ৰধান শিক্ষকগৰাকীৰ নাম? এই প্ৰধান শিক্ষকজনৰ নাম আছিলে আপোনাৰ এই ওচৰৰে শিক্ষকজন, বেছি দূৰ নহয়, আমাৰ গাঁৱৰ সেই গাঁৱটো চলচলি। কিন্তু এতিয়ালৈকে পতাকা নমোৱা নাই? নমোৱা নাই। আমি এতিয়া মানে কি আমাৰ দাদা নমজ পৰি আহি আছে, এতিয়া মানে ময়ে দেখিলোঁ। মানে আমি ক'লোঁ জানো আমাৰ ৰাষ্ট্ৰীয় পতাকাখন এনেকুৱা অপমান কৰাটো আমি সহ্য কৰা নাই।